যিসকল ল'ৰাই চাকৰি নাপাব ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম। ইণ্টাৰভিউ চলি আছে, বেংকত যাব নালাগে, চৰকাৰে টকা দিব, ব্যৱসায় বাণিজ্য কৰি পিছত বেংকত যাব। চাকৰি কৰাই চাকৰি কৰক, ব্যৱসায় কৰাই ব্যৱসায় কৰক। আমি এখন নতুন অসম নিৰ্মাণ কৰিম। আন্দোলন নকৰো, আমি পঢ়িম। আন্দোলন নকৰো, আমাৰ ল'ৰা ছোৱালীক আমি পঢ়ি শুনি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম। সেইখন হল মোৰ নতুন অসম। বসুন্ধৰা আহিব, মানুহে মাটিৰ অধিকাৰ পাব, টকা পইচা দিব লাগিব, ঘোষ দিব লাগিব। আমাৰতো টকা পইচা দিব পইচা নাই, চাকৰিবোৰ আমি ক'ত পাম? কিন্তু আজি 2 বছৰ 8 মাহৰ ভিতৰতে আমি 1 লাখ যুৱক যুৱতীক এটকাও টকা নিদিয়াকৈ চাকৰি দিলো। শ্ৰদ্ধা ৰাইজ, মই নিজকে ভাগ্যৱান মুখ্যমন্ত্ৰী বুলি ভাবো। মোৰ দিনত ACSৰ চাকৰি কোনে পায়? বজাৰত তৰকাৰী বিক্ৰী কৰা ল'ৰাজনে পায়। মোৰ দিনত পুলিচৰ চাকৰি কোনে পায়? যি মাকে কাৰোবাৰ ঘৰত হাজিৰা কৰে সেই মাকৰ ল'ৰাই আজি পুলিচৰ চাকৰি পায়। কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা দিন দেখা নাছিল। আৰু আজি আমাৰ ল'ৰা ছোৱালীৰ যাতে আস্থা আৰু বিশ্বাস অটুট থাকে, 1 লাখ চাকৰি হৈ যোৱাৰ পিছত আজি এই খোৱাঙৰ পবিত্ৰ ধৰণীৰ পৰা মই ঘোষণা কৰিছো যে আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। জুলাই মাহত পুলিচৰ, আগষ্ট মাহত 3য় 4ৰ্থ বৰ্গৰ, ছেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি। সকল ল'ৰাই চাকৰি নাপাব ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম। ইণ্টাৰভিউ চলি আছে, বেংকত যাব নালাগে, চৰকাৰে টকা দিব, ব্যৱসায় বাণিজ্য কৰি পিছত বেংকত যাব। চাকৰি কৰাই চাকৰি কৰক, ব্যৱসায় কৰাই ব্যৱসায় কৰক। আমি এখন নতুন অসম নিৰ্মাণ কৰিম। আন্দোলন নকৰো, আমি পঢ়িম। আন্দোলন নকৰো, আমাৰ ল'ৰা ছোৱালীক আমি পঢ়ি শুনি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম। সেইখন হল মোৰ নতুন অসম। বসুন্ধৰা আহিব, মানুহে মাটিৰ অধিকাৰ পাব,